মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ পত্নীয়ে ৰাজ সাহায্য পোৱাক লৈ যি বিতৰ্কৰ সৃষ্টি হৈছিল সেয়া এতিয়া গোটেই গৰুখুটি প্ৰকল্পৰ যি গীৰ গাইসমূহ এই সকলোবোৰক লৈ যি বিতৰ্ক আসলতে চলি আছে তাত আমি দেখিছো যে ৰজাঘৰৰ প্ৰত্যেকজন ব্যক্তিৰ প্ৰতিটো কথাই আসলতে তেখেতলোকৰ মাজত ভিন্ন ভিন্ন হৈছে এজনৰ বক্তব্য আনজনৰ লগত কোনো পধ্যে মিলা আমি দেখা পোৱা নাই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই তেওঁ কৈছিল যে তেওঁ প্ৰতিটো গীৰ গাই প্ৰায় ৬৬,০০০ টকাকৈ কিনিছিল কিন্তু তাৰ বিপৰীতে আমি দেখিছো যে বাকি কেজন বিধায়ক সি দিলীপ শইকীয়াই হওক বা দিগন্ত কলিতাই হওক তেওঁলোকৰ আকৌ যিটো কিনাৰ মানে মূল্য মানে গীৰ গাই কিনাৰ যিটো মূল্য সেইটো কিন্তু তেখেতলোকৰ বেলেগ আমি যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাষ্য আগবঢ়াইছিল যে গৰুকেটা বেমাৰীৰ কাৰণেহে আসলতে পদ্ম হাজৰিকা ডাঙৰীয়াই কুটুৰি কুটুৰি বিধায়কসকলক আসলতে গৰুকেটা যাচিলে এতিয়া সেই কথাটোৰ ওপৰত মই দুটামান কথা আপোনালোকৰ সন্মুখত কবলৈ আগবাঢ়িছো যে এই গৰুখুটি প্ৰকল্পৰ যিজন সিইও পদ্ম হাজৰিকা ডাঙৰীয়া তেখেতে আসলতে গোটেই বস্তুটো সবিস্তাৰে যেনেকে তেখেতে জনসাধাৰণৰ মাজলৈ বিশেষকৈ অসমৰ জনসাধাৰণৰ মাজলৈ তেখেতে আসলতে আনিব লাগে তেনেকে আনা আমি দেখা পোৱা নাই তেওঁ কিছু কথা যেন উজ্জ্ব ৰাখি থৈ দিছে তেনেকুৱা আমি অনুভৱ কৰিছো প্ৰথম কথা আপোনালোকে যদি চাই এই গোটেই সমগ্ৰ গৰুখুটি প্ৰকল্পটো এজন এটা মিথ্যাৰ ওপৰত ই ভিত্তি কৰি হৈছে তেনেকুৱা যেন নালাগেনে আপোনালোকে চাব যি গৰুখুটি প্ৰকল্প আগবঢ়াবৰ বাবে অমানৱীয়ভাৱে মানুহক উচ্ছেদ কৰিলে তাত দুজন ব্যক্তিৰ মৃত্যু হল তাৰ পাছত সেই গৰুখুটিক লৈ সাংঘাতিক অসমৰ যুৱ প্ৰজন্মক মানে বিশ্বাস জন্মোৱা হল যে ইয়াৰ পৰা কৃষি বিপ্লৱ আৰম্ভ হ'ব ইয়াৰ পৰা দুগ্ধ বিপ্লৱ মানে আৰম্ভ হ'ব এনেকুৱা ধৰণৰ বহুত কিবা কিবি কলে আৰু এই গৰুখুটি প্ৰকল্পটো আগবঢ়োৱাৰ নামতে বাটপথ বনোৱাৰ নামতে আমাৰ ৰাইজৰ কৰকাতলৰ বহুত ধন আসলতে তাত খটুৱা হৈ গল আৰু তাৰ পিছতো এটা কথা আপোনালোকে ভাবি চাও যে তেখেতলোকে গুজৰাটৰ পৰা গীৰ গাই আনিলে কিন্তু আনি পেলাই তেখেতলোকে বাটত যেতিয়া গীৰ গাইবোৰ আহিলে তেখেতলোকৰ তেতিয়া মনত পৰিলে যে গোহালি সম্পূৰ্ণ নহয় ৩০০টা গীৰ গাই বাবে গতিকে তেওঁলোকে কি কৰিলে ৯০ জনী গীৰ গাই তেওঁলোকে ৰঙিয়াৰ প্ৰায় ভাগে ভাগে তেখেতলোকে মন্ত্ৰী বিধায়কে লৈ গল এতিয়া এটা কথা পদ্ম হাজৰিকা ডাঙৰীয়া আমি কোৱা শুনিছো যে গীৰ গাই বেমাৰী গীৰ গাই কেটা মানে তেখেতে লৈ যাবলৈ দিলে বিশেষকৈ দুজন ব্যক্তিৰ নাম যি দুজন জনপ্ৰতিনিধি নহয় বাবুল নাথ আৰু নীৰজ বৰা যে পুণ্য অকণ কৰিবলৈ তেখেতলোকক দিলে এতিয়া মই এটা কথা বুজি পোৱা নাই যে 50 জনী গীৰ গাই বাবুল নাথে এবাৰ 20 জনী এবাৰ 10 জনী আৰু নীৰজ বৰাই 20 জনী তেখেতলোকক পুণ্য অকণমান কৰিবৰ বাবে 50 জনী গীৰ গাই দিলে কিন্তু সঁচাকৈ যদি গীৰ গাইখিনি মানে পুণ্য কৰিব লাগিছিলে তেতিয়া তেখেতে সেই 90টা গীৰ গাইৰ কাৰণে অসমৰ ৰাইজক আহ্বান কৰিব পাৰিলেহেঁতেন যে এনেকুৱা আমি সমস্যাত ভুগিছো আপোনালোকক অকণমান পুণ্য যদি লভিব বিচাৰিছে তেতিয়াহলে আপোনালোকক লভিব পাৰে কিন্তু পুণ্য লাভ কৰাৰ যি সুযোগ সেই সুযোগ অসমৰ ৰাইজক নিদি কেৱল দুজন ব্যক্তিক তেখেতে যি দিলে সেইটোক লৈ মই আশ্চৰ্য প্ৰকাশ কৰিছো আৰু মই প্ৰশ্নৰ অৱতাৰণা কৰিছো যে পুণ্য কেৱল তেখেতলোক দুজনক কিয় আহৰণ কৰিবলৈ দিলে বেলেগক কিয় সুবিধা নিদিলে আমাকো তো দিব পাৰিলেহেঁতেন গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন মোৰ মনলৈ আহিছে দ্বিতীয় কথা আপুনি চাওক গীৰ গাই যেতিয়া গুজৰাটৰ পৰা আহিছে আমি তেখেতলোকেই কোৱা শুনিছো যে বহুত মানে মতা গৰু দি পঠিয়াইছে তেতিয়াহলে তেখেতলোকে যদি বেমাৰী গৰু দিছিলে যদি মতা গৰু দিছে যদি কিবা NDDB নে কিহে মানে মুঠতে নাজানো এই মোৰ খেলিমেলি হৈ গৈছে তেওঁলোকে যদি ঠগিছে গৰুখুটি প্ৰকল্পক এনেকুৱা ধৰণৰ গৰু দি বেমাৰী গৰু দি তেতিয়াহলে কেছ কৰিব লাগিছিল কিন্তু নকৰিলে আৰু এটা ডাঙৰ কথা যদিহে 54 জনী গাই গৰু মৰিলে আৰু বাকি 154 নে 56টা গৰু তেখেতলোকে ঘুৰাই দিলে এতিয়া এটা কথা এই যে বেমাৰী কি বেমাৰ হৈছিল এটা আমি নিতুমণি হয়কাৰ মুখেদি গম পাইছো যে যেনে ধৰণৰে যত্ন লৈ আসলতে যিটো প্ৰক্ৰিয়াৰে আনিব লাগিছিল তেনে ধৰণৰে নানাৰ বাবে আসলতে 56 জনী গাই হয়তো মৰিবলৈ পালে এতিয়া আমাৰ হিন্দু ধৰ্ম মতে আমি যদি চাও কেনেবাকে যদি আমাৰ দুখত গৰু মৰিবলৈ হয় তেতিয়াহলে ই মহাপাপ হয় আৰু আমাক তেতিয়া মাতবুল কৰিবলৈ নিদিয়াকে ডিঙিত পঘা দি আসলতে ৰাইজৰ পৰা দান বৰঙনিৰে হে স্বাৰ্থ বা কিবা কিবি ধৰ্মীয় কাম কৰিবলৈ দিয়া হয় এই কথাটো আপুনি আমি সকলোৱে দেখিছো যদি তেখেতলোকৰ ভুলৰ বাবে 56 জনী গীৰ গাই যদি মানে মৃত্যু হৈছে তেতিয়াহলে তো তেখেতলোকে মহাপাপ কৰিছে এই মহাপাপৰ কাৰণে তেখেতে আজিৰ তাৰিখত হয়তো তেখেতলোকে এই ফল ভোগ কৰিছে কিন্তু আমি আৰু এটা কথা অনুভৱ কৰো যে
এই যে গিৰ গাই বেমাৰ হল অসমৰ কি ভেটেনাৰী বিভাগটোৰ কোনো ধৰণৰ কি কাম নাই নেকি ভেটেনাৰী ডিপাৰ্টমেণ্টে কি গিৰ গাই যদি কোনো ট্ৰিটমেণ্ট কৰিব নোৱাৰে তেতিয়াহলে ইমানখিনি গিৰ গাই আনিছে যেতিয়া গুজৰাটৰ পৰাই তেওঁলোকে ডাক্তৰ অন্তত আনিব পাৰিলেহেঁতেন কিয় তেনেকে নানিলে নেকি আনিব নোৱাৰিলে নেকি কিন্তু এইডোখৰতে আৰু এটা প্ৰশ্ন উত্থাপন হৈছে যদিহে 54 জনী গিৰ গাই মৰিলে যি 90 জনী গৰু এই বিধায়কসকলে বা বিধায়কৰ ঘনিষ্ঠসকলে লৈ গৈছে কি বাবুল নাথে হওক বা নীৰজ বৰাই হওক নীৰজ বৰা আৰু বাবুল বৰাৰ এই গৰুখিনি বৰ্তমান ক'ত আছে এইটো কিন্তু এটা ডাঙৰ প্ৰশ্ন তেওঁলোকৰ জেগাত গৰু নাই কি নীৰজ বৰাৰ তাতো এই গিৰ গাইখিনি নাই আৰু বাবুল নাথৰ তাতো গিৰ গাইখিনি নাই তেতিয়াহলে গিৰ গাইখিনি ক'ত গ'ল আমি অহুকানে পহুকানে জানিব পাৰিছো যে গিৰ গাইখিনি কইনাকাত আছে কিন্তু পদ্ম হাজৰিকা ডাঙৰীয়া এইটো স্পষ্টীকৰণ দিয়া নাই যে বাবুল নাথে আৰু নীৰজ বৰাই যিখিনি গৰু কিনিছিলে গিৰ গাই পুণ্য কৰিবৰ বাবে সেই মানে গিৰ গাইখিনি তেখেতৰ কন্যাকা ফাৰ্মত আছে গতিকে এই 90 জনী গিৰ গাই কিয় বেমাৰ আজাৰ নহল নেকি একো নহলে নেকি গতিকে এনেকুৱা অনেক প্ৰশ্ন আমাৰ মনলৈ আহিছে তেওঁলোকৰ ইজনৰ লগত বক্তব্য কোনো ধৰণৰ মিল নাই তাৰ মানে আমি এতিয়া এটা কথাই ক'ব পাৰো সদৌ শেষত যে যিমানখিনি 300 জনী গিৰ গাই আনিলে তাৰে ভিতৰত 156 জনী ঘূৰাই দিলে 54 জনী মৰিলে 90 জনী তেখেতলোকে ভগাই ললে তাৰ মানে গোটেই বস্তুটো শূন্য গৰুখুটি প্ৰকল্পৰ ৰিজাল্ট শূন্য গতিকে বৰ্তমান গৰুখুটি প্ৰকল্পত কিমান গিৰ গাই আছে জয়ন্ত মল্লৰ ফাৰ্মত কৃষি ফাৰ্মত কিমান গৰু গাই মানে গিৰ গাই আছে বা পদ্ম হাজৰিকাৰ কন্যাকাত কিমান গিৰ গাই আছে এই সকলোবোৰ কিন্তু আজিৰ তাৰিখত এটা বিৰাট প্ৰশ্নবোধক চিন হৈ ৰখি গৈছে গতিকে তেখেতলোকে প্ৰত্যেকেই যে মিছা মাতিছে এই কথাটো অন্তত আমি অনুভৱ কৰিব পাৰিছো আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা তুলুঙা বক্তব্য দি আচলতে গোটেই বস্তুটোক তেখেতে আচলতে সহজভাৱে ল'বলৈ বিচাৰিছে কিন্তু সেনেকে নহয় ইয়াত এটা ডাঙৰ আচলতে চক্ৰান্ত জড়িত হৈ আছে ইয়াত এই গিৰ গাইৰ লগত জনপ্ৰতিনিধিৰ এটা সাংঘাতিক মানে ইয়াত মানে মই ভাবো অভিসন্ধি লুকাই আছে আৰু গৰুখুটি প্ৰকল্পৰ নামত জনসাধাৰণৰ আমাৰ কৰ কাতলৰ যিখিনি টকা সেইখিনি সাংঘাতিক ধৰণেৰে অপচয় হৈছে আৰু মই ভাবো অসমৰ জনগণক তেখেতলোকে এই কথাখিনিৰ উত্তৰ স্পষ্ট ৰূপত মানে দিয়াটো উচিত বুলি ভাবো আৰু আমি জানো তেখেতলোকে বিজেপি দলটোৱে বিশেষকৈ গুমাতাৰ নামত বহুত জনসাধাৰণক আচলতে অতিষ্ঠ কৰি আহিছে তেখেতলোকে গুমাতাৰ নামত বহুত কিবা কিবি সাম্প্ৰদায়িক বক্তব্য প্ৰদান কৰাৰ পৰা ধৰি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কথা কৈ আছে কিন্তু এই গুমাতাক লৈ যে তেওঁলোকে এনেকুৱা ধৰণৰ অভিসন্ধি ৰচনা কৰিব এনেকুৱা ভয়ংকৰ কেলেংকাৰী কৰিব তেওঁলোকে পৰিকল্পনা কৰি মানে গিৰ গাই আনিব সেই গিৰ গাই নিজৰ মাজত ভগাইও ল'ব আকৌ সেই গিৰ গাই প্ৰায় তেখেতলোকে আকৌ ৰাজ সাহায্য লাভ কৰিবলৈ চেষ্টা কৰিব ইমান তেখেতলোকৰ এই অভিসন্ধিখিনি দেখি আমি আচলতে স্তম্ভিত হৈছো সেই অসমৰ ৰাইজে আচলতে জানিব বিচাৰে যে প্ৰকৃতাৰ্থত গৰুখুটি প্ৰকল্পৰ ফলাফল কি যদিহে গৰুখুটি প্ৰকল্পৰ ফলাফল শূন্য তেতিয়াহলে ইয়াৰ দায়িত্বত থকা মুৰব্বীজনেও আচলতে পদত্যাগ কৰিব লাগে জয়ন্ত মল্ল ডাঙৰীয়ায়ো আচলতে পদত্যাগ কৰিব লাগে আমি তেখেতলোকৰ পদত্যাগ মানে দাবী কৰিছো আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্ট ৰূপত এই কথাখিনি দাঙি ধৰিব লাগে তেখেতে তুলুঙা বক্তব্যৰে আচলতে গোটেই বিষয়বোৰ বেলেগ ফাললৈ লৈ যোৱাটো আমি কেতিয়াও নিবিচাৰো